Hello students, Hi, sir. আমি চেপ্টাৰ 2 আৰম্ভ কৰিম আৰু চেপ্টাৰটোৰ নাম কি আছিলে বহুপদ য'ত নেকি এইটো বুলি ইংলিছত কয় পলিনমিয়েল আৰু 2.1 টো আমি নকৰো 2.2 কৰিম এক্সাৰসাইজ 2.2 ঠিক আছে আৰু এতিয়া এইবিলাকৰ কোৱেশ্চন আমি ডিসকাস কৰিম কোৱেশ্চন ভিতৰলৈ যোৱাৰ আগতে কি ক'ম কি চাম আমি কোৱেশ্চন বিলাক কেনেকে ফৰ্ম হৈছে বা কেনেকে সৃষ্টি হৈছে আৰু ইহঁতৰ কোৱেশ্চন আমি কেনেকে আনসাৰ উলিয়াম ঠিক আছে এতিয়া চাই লোৱা পলিনমিয়েল মানে ইয়াত আমাৰ দ্বিঘাত সমীকৰণ হ'ব ঘাত মানে কি হয় ঘাত মানে তাৰ ওপৰত থকা এটা যিকোনো এটা কি আছে ইয়াত যিকোনো প্ৰডাক্ট এটা আছে তাৰ ওপৰত যিটো নেকি স্কোয়াৰ থাকিব আৰু এইটোকে আমি এইটো ঘাত বুলি কয় আৰু ঘাতত কেইটা আছে দুটা আছে এইকাৰণে দুটা টকাৰ কাৰণে এইটো দ্বিঘাত বুলি কয় হ'ল দ্বিঘাতত আমাৰ কি হয় x স্কোয়াৰ থাকিব আৰু সাপোজ যিকোনো এটা ইয়াত x থাকিব আৰু ইয়াত যিকোনো এটা সংখ্যা থাকিব ইয়াত আমি নম্বৰ বুলি দিছো ঠিক আছে আৰু ইয়াত যিকোনো এটা নাম্বাৰ থাকিব ইয়াতো নাম্বাৰ থাকিব ঠিক আছে আৰু যেতিয়া আমি ইয়াক কি বুলি কওঁ ফাৰ্ষ্টে আমি a বুলি কওঁ সেকেন্ডত যেটো থাকে এটো b বুলি কওঁ আৰু থাৰ্ডত যেটো থাকে c বুলি কওঁ মানে কোনবিলাক কৈছো সহগ বুলি কৈছো ইয়াৰ সহগটো আমি a বুলি কওঁ ইয়াৰ সহগটো b বুলি কওঁ ইয়াৰ সহগটো c বুলি কওঁ হল আৰু এইটো কি বুলি কৈছিলে এটোটো হল আৰু লাষ্টত যেটো নেকি এটো আছিল নাম্বাৰটো সিঙ্গল নাম্বাৰ যদি থাকে ইয়াতো সদায় সিঙ্গল নাম্বাৰ থাকিব সিঙ্গল নাম্বাৰৰ যিকোনো নাম্বাৰ থাকিব যিকোনো সংখ্যা আৰু এটো কি বুলি কম এতিয়া ধ্ৰুবক বুলি কওঁ হল এইবিলাক ইয়াত দিয়া আছে আৰু এইটো হল তাৰ পাছত এতিয়া আমি কি কৰিম সমষ্টি মানে জানি লোৱা আমাক কি কি প্ৰয়োজন হ'ব এইটো কৈ দিছো সমষ্টিটোক আমি যোগ বুলি ক'ব পৰা যায় ঠিক আছে আৰু গুণনফল লাগিব গুণনফল মানে পূৰণটো হল এইটো লাগিব এইটো মনত থবা ঠিক আছে এইটো x স্কয়াৰ যিকোনো এটা x আৰু এইটো হ'ব যিকোনো এটা নাম্বাৰ হ'ব এই নাম্বাৰটো আমি ধ্ৰুবক বুলি কওঁ x ৰ সহগটোক a x স্কয়াৰৰ সহগটোক a আৰু x ৰ সহগটোক b আৰু ধ্ৰুবকটো আমি c বুলি কওঁ ঠিক আছে আৰু সমষ্টি বুলি ক'লে যোগ হয় গুণনফল বুলি ক'লে হৰণ হয় আৰু কিবা আৰু যেতিয়া আমাৰ ক্যালকুলেশন আহিব x ৰ সহগ বুলি ক'লে ইয়াত আগত যেটো নাম্বাৰ থাকিব x স্কয়াৰ সহগ বুলি ক'লে ইয়াৰ আগৰ নাম্বাৰটো আৰু এইটো হ'ব x ৰ সহগ বুলি ক'লে ইয়াৰ নাম্বাৰটো আৰু ধ্ৰুবক বা c বুলি ক'লে এইটো নাম্বাৰটো হল তাৰ পাছত আৰু কি ক'ম এটা এক্সাম্পল দি বুজাইছো এইটো মহান নহয় না ফটোকপি এটা মাৰি দিছো এটা ধ্ৰুবক কোন সহগ কোন গম পালা ইমান চলো ইমান চলো যে ইমান ভইচটো স্লো ইয়াত দিয়া আছে আমাক কি দিয়া আছে 2x স্কয়াৰ মাইনাস 8x 2x স্কয়াৰ মাইনাস 8x প্লাস 6 কিতাবতো আছে চাই লবা এইটো আমি দিছো এক্সাম ঠিক আছে এক্সাম্পল হয় এতিয়া ইয়াত a কোন হ'ব b কোন হ'ব c কোন হ'ব কো এটো 2x স্কয়াৰ a হ'ব কোন 2x স্কয়াৰ অকল ইয়াৰ x স্কয়াৰৰ সহগ হয় 2 হ'ব x ৰ সহগ b মানে হ'ব -8 -8 হ'ব না 8 হ'ব -8
য'ত ইয়াত এনেকেতো দিয়া নাই -8 হ'ব লাগে -8 আৰু c মানে হ'ব 6 হ'ল উম। এইটো হ'ব আমি চিনি পালো ইয়ালৈকে যেনেকে ইয়াত দিয়া আছে হ'ল নে অ তাৰপাছত ইয়াত কি দিয়া আছে চাই লোৱা এতিয়া পাৰ্ছ মেথডটো হ'ব কি কৰিব লাগিব এইটো আৰু এইটো পূৰণ কৰিব লাগিব কাক কাক 2 আৰু 6 a আৰু c 2 আৰু 6 মানে কি হয় a ইনটু c এইটো কি হ'ব a আৰু c পূৰণ কৰিলে কিমান হ'ব ইয়াত মই দিছো অহক বিলাকৰ দ্বাৰা কৈছো দেই a আৰু c ইজ ইকুৱেল টু 2 6 গুণ 12 হ'ল এতিয়া এইটোক আমি এনেকে লিখিছো 2x² লিখিলো হ'ল 2 6 গুণ 12 হ'ল এতিয়া 12 ফেক্টৰাইজ কৰিম 12 কি কি হ'ব 12 গুণ 12 আৰু 6 গুণ 12 বা 2 6 গুণ 12 আৰু 4 3 গুণ 12 বা 3 4 গুণ 12 হ'ল এতিয়া আমি এনেকুৱা এটা সংখ্যা চাব লাগিব ঠিক আছে 2x² মাইনাছ 8x প্লাছ 6 এনেকুৱা এটা সংখ্যা চাব লাগিব যিটো নেকি প্লাছ কৰি -8x পাব লাগিব মাইনাছ কৰি বা এইটো পাব লাগিব আৰু প্লাছ মাইনাছ কৰি এইটো পাব লাগিব আৰু বা মাইনাছ প্লাছ কৰি এই সংখ্যাটো পাব লাগিব মিন্স ৰিলেশ্যনটো বুজিছে এইটো আৰু এইটো পূৰণ কৰি সেই দুটাৰ পূৰণফলটোৰ ফেক্টৰাইজ কৰাৰ পাছত এনেকুৱা এটা এইটো সংখ্যা চাব লাগিব যিটো নেকি প্লাছ বা মাইনাছ কৰি এই মাজৰ সংখ্যাটো পায় ঠিক আছে সাপোজ চাই লোৱা 12 গুণ 12 হয় যদি প্লাছ কৰো 13 হ'ব যদি মাইনাছ কৰো 11 হ'ব হ'ল 3 4 গুণ 12 হয় 3 4 গুণ 12 হয় এইটো এই মাল্টিপলৰ চিমিলাৰ হ'ব লাগিব এই মাল্টিপলটো লৈছো এইকাৰণে 12 লৈছো 3 4 গুণ 12 হয় 4 লগত যদি 3 যোগ কৰো তেতিয়া কিমান হ'ব 7 হ'ব আৰু যদি 4 পৰা 3 মাইনাছ কৰো কিমান হ'ব 1 হ'ব যদি ভৱিষ্যতে মিন্স যদি আগন্তুক যদি কুৱেশ্যন আহে যদি ইয়াত অকল সিঙ্গল x টকা হলে তেতিয়া এইটো ললোহেঁতেন ঠিক আছে যদি ইয়াত 11x টকা হলে এইটো ললোহেঁতেন বা 13x টকা হলে এইটো ললোহেঁতেন প্লাছ কৰিলোহে যদি 11 টকা হলে মাইনাছ কৰিলো হয় যদি 7x টকা হয় তেতিয়া আমি প্লাছ কৰিলো হয় যদি 1x থাকে তেতিয়া মাইনাছ কৰিলো হয় ঠিক আছে এতিয়া 6 ইনটু 2 আছে 2 6 গুণ কিমান হয় 12 হয় এতিয়া 6 ৰ লগত যদি 2 যোগ কৰো 8 হ'ব 6 ৰ পৰা যদি 2 বিয়োগ কৰো 4 হ'ব এতিয়া আমাক কি লাগে যোগ কৰি 8 ল'ব লাগে আৰু পূৰণ কৰি 12 ল'ব যোগ কৰি 8 ওলাব লাগে আৰু পূৰণ কৰি 12 ওলাব লাগে আৰু যোগ কৰোঁতে চাবা ইয়াত কি চিম্বল আছে মাইনাছ আছে সেইকাৰণে যোগ কৰোঁতে কি কৰিম মাইনাছৰ চিম্বলৰ দ্বাৰা যোগ কৰিম আৰু তাৰ চিম্বলটো হ'ব লাগিব মাইনাছ ঠিক আছে এতিয়া এইটো কি হ'ব -6 আৰু ডাইৰেক্ট দি দিছো -6x আৰু -2x প্লাছ 6 হ'ব হ'ল এতিয়া -6 আৰু -2 মিন্স এইটো আৰু এইটো কমন আছে x হ'ল আৰু -6 আৰু -2 হ'লে -8 হ'ব প্লাছ যোগ কৰি 8 হ'ব চিম্বলটোৰ কাৰণে মাইনাছ হ'ব হ'ল ইয়ালৈকে হ'লে হ'ল এতিয়া চোৱা ইয়াৰ পৰা আকৌ আগলৈ কেনেকে যাম মই এইটো চিম্বল দিছো দেই মনত পেলাবা না মই কেলে দিছো এতিয়া ইয়াত কি কমন ল'ব পাৰে এইটো আৰু এইটো আৰু এইটো আৰু এইটো তাত আমি 2 ল'ব পাৰিম হা 2 ল'ব পাৰিম 2 ল'ব পাৰে আৰু কি কমন ল'ম x x ল'ম 2x হ'ব ব্ৰেকেটৰ ভিতৰত থাকিব আৰু কমন এই দুটাৰ পৰা কমন ল'লো মানে ইয়াৰ পৰা 2x গ'ল মিন্স ইয়াত কোন থাকিব অনলি x থাকিব যদি ইয়াৰ পৰা x গুচি গ'লে আৰু ইয়াৰ পৰা যদি কি মাল্টিপল কৰিলে 6 হ'ব এটোকে আমি ইয়াত দিম হ'ল 3 দিম হ'ল আৰু ইয়াত কি চিম্বল আছে মাইনাছ চিম্বল আছে আৰু ইয়াত কি কমন ল'ব পাৰিম 2 আছে 3 আছে 2 লওঁ আৰু কোন থাকিব 2x ৰ পৰা 2 গুচি গ'লে x থাকিব আৰু ইয়াত কোন থাকিব 6 আছে এতিয়া ইয়াত আমি 3 দিম 2 3 গুণ 6 হ'ব আৰু ইয়াত মেটাৰ কৰিব ইয়াত কি চিম্বল বহিব এতিয়া কিন্তু মাইনাছ আছে তাত প্লাছ আছে মাইনাছ প্লাছে মাইনাছ চোৱাৰ দুটা বহুত কিবা আছে ট্ৰিক্স আছে বা বহুত মেথড আছে সেইটো কৈ দিছো ইয়াত যদি মাইনাছ আছে ইয়াতো মাইনাছ হ'ব লাগিব ঠিক আছে আৰু এইটো যদি মাইনাছ হ'ল আৰু যদি ইয়াত প্লাছ টকা হ'লে তেতিয়া ইয়াতো প্লাছ হ'ব লাগিছিল কিন্তু চাব লাগিব এইটো এতিয়া প্লাছ আৰু প্লাছ মাইনাছ হৈছে আৰু মাইনাছ আৰু প্লাছ প্লাছ হৈছে
এইখন এইটো কি হৈছে ভুল হৈছে গতিকে এইটো ঠিকে আছিলে মাইনাস আৰু এইটো আমি কেনেকৈ গম পাম যে মাইনাস হ'ব লাগিব এইটো আছিলে ইয়াত মাইনাস আছে ইয়াত মাইনাস হ'ব লাগিব মেথড 1 ঠিক আছে আৰু ইয়াত প্লাস আছে ইয়াত মাইনাসৰ লগত কি কৰিলে মাইনাস প্লাস হ'ব মাইনাস প্লাস না মাইনাস কাৰ লগত মাইনাসক কাৰ লগত পূৰণ কৰিলে প্লাস হ'ব প্লাসৰ লগত পূৰণ কৰিলে মাইনাস ইয়াত প্লাস থাকে কি কৰিম এতিয়া 2 3 গুণ 6 হ'ল এতিয়া সেই 6টোক আমি প্লাস চিম্বলটো দিব লাগিব কি চিম্বল দিম এতিয়া ইয়াত মাইনাস মাইনাস দিলে কি হ'ব মাইনাসে মাইনাসে প্লাস হ'ব আৰু 2 3 গুণ 6 হ'ব হ'ল এটা এইটো কি হ'ব 2x আৰু -2 বাহিৰৰটো আমি লৈ লওঁ 2x - 2 আৰু কোন আহিব x - 3 হ'ল ইয়াতে কেনেকৈ দিয়া আছে হ'ল তাৰপাছত চাই লোৱা ইয়াত আমি কি কৰিব পাৰিম আৰু কমন ল'ব পাৰিম 2x আছে -2 আছে 2 কমন ল'ম আৰু কোন থাকিব ইয়াত x থাকিব মাইনাস আৰু ইয়াত আহিব x - 3 হ'ল এতিয়া আমি x ৰ মান দিলে বুলিম যদি এই 2 টো এতিয়া বাহিৰত আছেগে এটা x ৰ মান যদি এটা উলিয়াও ইয়াৰ হ'ব x - 1 ইজিকেল টু কি হ'ব 0 হ'ব আৰু ইয়াত হ'ব x - 3 ইজিকেল টু কি হ'ব 0 হ'ব যদি x টো ইয়াত আছে আৰু 1 টো তালৈ পঠিয়াই দিম +1 হ'ব আৰু যদি x টো ইয়াত আছে ইয়ালৈ গ'লে 3 হ'ব হৈছে না স্যার x ৰ মান 1 x ৰ মান 3 হ'ল এলৈকে বুজিলে ইয়াৰ পৰা এইটো ডিফাৰেন্স এইটো এটা পইণ্ট এইটো এটা পইণ্ট আৰু এইটো লাষ্ট পইণ্ট ঠিক আছে ইয়াত কি হ'ল x = 1 পালো আৰু x = 3 পালো হ'ল আৰু এটোকে আমি কি বুলি কম শূন্যৰ মান বুলি কম ঠিক আছে এটা কোৱেশ্চন সুধিব পাৰে যে শূন্যৰ মান বুলি কেলে দিলো এটোতো শূন্য নহয় এইকাৰণে 3 হয় শূন্য মানে কি হয় 0 0 মানে কি হয় শূন্য শূন্য মানে কি হয় এতিয়া একোৱে নাই হ'ল শূন্যৰ মান বুলি কেলে দিম ক'লো এইটো কাৰণ তাত যদি আমি এইকেইটা বহাও তেতিয়া মানটো শূন্য এতিয়া x ৰ মান 1 হয় ঠিক আছে প্ৰুফ চাওঁ এতিয়া শূন্য বুলি কেলে ক'লো এনেইটো হ'ব নালাগিছিলে লাগিছে নেকি 2x² - 8x + 6 ইয়াৰ এতিয়া x ৰ মান পাব মানে এটা শূন্যৰ মান পাব x ৰ মান কি হয় 1 হয় 2 × 1² - 8 হৈছে ইয়াৰ পৰা লাইটটো ৰিফ্লেকশ্যন হৈছে চাই লোৱা হা দেখিয়ে পোৱা নাই চাহ এখন খাবা নহ'লে এই ছেদৰ কথা কৈছে হ'ল এতিয়া ঠিক আছে আৰু ইয়াত হ'ব 6 হ'ব এইটো x ৰ মান কি লৈছিলো 1 লৈছিলো 2 1² হ'ব মাইনাস x ৰ মান 1 দিলো +6 হ'ব এতিয়া 1² কিমান হ'ব 1 হ'ব 2 × 1 হ'ব 2 মাইনাস 8 গুণ +6 এতিয়া ইয়াত এইটো আমি ইয়াত লিখিছো দেই ইয়াত তলতে লিখি দাও কিন্তু তাত লিখা এটা 2 আৰু 6 কিমান হ'ব প্লাস প্লাসটো প্লাস কৰিছো আৰু যদি অসুবিধা হয় তেতিয়া 2 ৰ পৰা 8 ৰ পৰা 6 গ'লে কিমান হ'ব -8 ৰ পৰা 6 গ'লে -2 হ'ব আৰু এইটো হ'ব 0 এইটো ডাউট আছে নেকি এইটো নাই তারপর উৎপল কি নাই হ্যাঁ একোৱেই নাই শূন্য হয় চাই লো এতিয়া নেক্সটটো চাম এতিয়া এইটোকো কেলে শূন্য ক'লে
2x স্কোয়ার মাইনাস 8x প্লাস 6 যত নাকি x এর ভ্যালু কি হয় 3 স্কোয়ার মাইনাস x এর ভ্যালু কিমান হয় 3 প্লাস 6 এটা 2 ইনটু 3 স্কোয়ার কি হয় 3 3 গুণ 9 আর 3 8 গুণ 24 প্লাস 6 এটা 2 9 গুণ 18 মাইনাস 24 প্লাস 6 প্লাস প্লাস টু যোগ কৰিছো 18 প্লাস 6 কিমান হয় 18 প্লাস 6 24 আৰু মাইনাস 24 0 হবে সেইকাৰণে সেইটো ভ্যালুটোক আমি 0 ভ্যালু বুলি কওঁ শূন্যৰ মান গম নাপালা এতিয়া ফটো মাৰি দিছে হল এটা হইছে না এতিয়া সব দেখো না 2 4 গুণ 4 ৰ পৰা 2 মাইনাস কৰিব লাগিব এতিয়া শূন্যৰ মানটো মনত ৰাখ দেই এলৈকে ঠিক আছে 1 আৰু 3 চলি আছে না এটা চলি আছে এতিয়া এইটো ডাইৰেক্ট মই ভাবিছো ঠিক আছে যদি বহি কঁকাল বিষাইছে মই কি হয় চাই এটলো কি পৰি গ'ল কি x ৰ মান কি আছিলে 1 আৰু 3 x is equal to 1 x is equal to 2 এইটো কিহৰ মান আছিলে উইন্ডৰ শূন্যৰ মান হল এতিয়া আমি শূন্য দুটাৰ সমষ্টি বুলি যে কওঁ কেতিয়া কওঁ কাৰণ ইয়াত আমাক কি আছিলে x ৰ ভ্যালু বা শূন্যৰ ভ্যালু উলিয়ালো যদি শূন্যৰ ভ্যালু যদি উলিয়াবলৈ কয় তেতিয়া ক্যালকুলেশন এনেকৈ কৰিবি তাৰ পাছত এইটো ফৰ্মুলা মানে ফৰ্মুলা আৰু এইটো কিবা কৰাৰ পাছত মেথড ইউজ কৰাৰ পাছত তাৰ মান x ৰ মান যি ওলাব এইটো তাৰ হ'ব শূন্যৰ ভ্যালু ঠিক আছে তাৰ পাছত এতিয়া শূন্যৰ সমষ্টি শূন্য দুটাৰ সমষ্টি বুলি কওঁ তেতিয়া কি হ'ব এতিয়া কি উলিয়াম শূন্য দুটাৰ সমষ্টি কি হ'ব এতিয়া যদি কওঁ শূন্য দুটা কি হয় x আৰু x এটা সেকেন্ড x এটা এটা ইহঁতৰ মানটো প্লাস কৰিম সাপোজ এইটো x1 দিলো x2 বুলি দিলো ঠিক আছে x1 প্লাস x2 হল কিমান হ'ব x1 ৰ মান 1 আৰু x2 ৰ মান 3 আৰু ইকুৱেল টু 4 যদি ডাইৰেক্ট যদি কি হয় অপচন যদি বা 1 নম্বৰ কোৱেশ্চন আহিলে যদি মাল্টিপল চইচ আহে এমসিকিউ তেতিয়া এইটো ফৰ্ম প্লাস কৰি আনসাৰটো ঠিক দিলে হল আৰু যদি লিখিবলগীয়া হয় কেনেকৈ লিখিব চাই লও ইয়াত কি দিছে x ৰ সহগ আৰু x স্কয়াৰৰ সহগ বুলি দিছে মাইনাস x ৰ সহগ ওপৰত আৰু তলত x স্কয়াৰৰ সহগ আৰু আমাৰ যেটো নেকি ইকুৱেশন দিছিল এটো কি আছিল 2x স্কয়াৰ minus 8x plus 6 এটা আমি ইকুৱেশন বুলি দিছো দেই ইকুৱেশন ইকুৱেশন হল এটা মাইনাস x ৰ সহগ বুলি কৈছে x ৰ ভ্যালু কোনটো এইটো এটা এইটো যেটো নেকি যদি কোৱেশন লিখিবলগীয়া আহে এইটো লিখিবি যে কি হ'ব শূন্য দুটা সমষ্টি বুলি যদি কয় এনেকৈ লিখিবি যে মাইনাস x ৰ সহগ মিন্স এইটোৰ বিষয়ে কৈছে আৰু x স্কয়াৰৰ সহগ এইটোৰ বিষয়ে কৈছে হল এতিয়া মই এইটো সাইডত লিখিছো মাইনাস x ৰ সহগ কি minus x মাইনাস চিম্বলটো আহিবই x ৰ সহগ কি 3
হা 8 -8 মাইনাছ চিম্বলটো এনেও আহিব ফৰ্মুলাৰ পৰা তাৰপিছত ইয়াত যিটো চিম্বল থাকে এইটো দিব যদি প্লাছ থাকে তেতিয়া অকল প্লাছ দিলোহেঁতেন আৰু এক্স স্কোৱাৰৰ হওক 2 হ'ল এতিয়া এইটো কি কৰিম মাইনাছে মাইনাছে কি হ'ব প্লাছ 8 হ'ব প্লাছ চিম্বল নিদিওঁ তলত আহিব 2 4 যদি 8ক যদি 2 ৰে ডিভাইড কৰি কিমান থাকিব 4 আৰু এইটো হ'ব আমাৰ আনসাৰ 4 শূন্য দুটা সমষ্টি 4 আৰু ডাইৰেক্ট আমাৰ 4 ওলাইছে প্ৰথমটো ইজি কিন্তু এইটো যদি এক নম্বৰী এমচিকিউত আহে তেতিয়া এইটো প্ৰয়োগ কৰিবা ডাইৰেক্ট প্লাছ কৰি যদি কৰিবলৈ অংক যদি লিখিবলগীয়া হয় তেতিয়া এইটো ইউজ কৰিবি কি হ'ব ফৰ্মুলা মাইনাছ x ৰ হৰক ডিভাইডেড বাই x স্কয়াৰৰ x স্কয়াৰৰ হৰক হ'ল এইটো হ'ব সমষ্টিৰ মান সমষ্টি এনেকৈ এটা চাওঁ শূন্য দুটাৰ পূৰণফল বা গুণনফল কারেন্ট নাই না কি হবে এটি শূন্য দুটার গুণনফল দিছো দেই ইয়াত এইটো বাৰু পাছত লিখিম এইটো লিখি লৈছো কি হ'ব কোন আহিব ধ্ৰুৱক চিনি পোৱা কোন আছিল ধ্ৰুৱক কিবা নাম্বাৰটো যিটো নেকি এইটো লাষ্টৰ ধ্ৰুৱক ডিভাইডেড বাই এইটো ডিভাইডেড বাই x স্কয়াৰৰ হৰক হ'ল এতিয়া কি লিখিম ধ্ৰুৱক কি হয় ধ্ৰুৱক 6 ধ্ৰুৱক হ'ব 6 তলত 2 তলত হ'ব 2 আনসাৰ 3 হ'ল এটা নেক্সট কি হ'ব ডাইৰেক্ট যদি আমি কৰো পূৰণফল শূন্য দুটাৰ গুণনফল শূন্য দুটা কি হয় Yes, provider. হ'ল কি আছিলে x1 plus x1 plus x square x1 plus x2 x1 ৰ মান কি 1 আৰু 3 plus 3 প্লাস দিম ইয়াত কি দিম ইয়াত কি সিম্বল দিম কি সিম্বল দিম ও ডাইরেক্ট মাইনাস এর কি হ্যাঁ পঞ্চাশ তাপস মজা आ रहा है ठीक है सही ना मजा आ रहा है what is missing 1 into 3 is equal to 3 3 এটা নেকে বলবে b dollar please কিবা দাও doubt লাগুনি উলিয়া উলিয়া কষি কষি উলিয়া ওলাব মই মোৰ ওলালো আমি দুটাৰ সমষ্টি ললো কিবাটো মাজৰ সংখ্যাটো 8টো আৰু 2টো আৰু আমি গুণনফলত কেলে ধ্ৰুৱকটো ললো গুণনফলত সেইটো গুড কোৱেশ্চন এটা গুণনফল বুলি ক'লে না আৰু এইটো কেনেকে কৰিছিল আমি চাই লওঁ মনত পেলাও এইটো আৰু এইটো পূৰণ কৰি এইটো পাইছিলো ঠিক আছে আৰু এইটো কি হয় এই দুটা গুণনফলৰ ফেক্টৰ চিনি পাইছিলা ফেক্টৰটো কি কৰিছিল প্লাস মাইনাস কৰি এইটো পাইছিলো ঠিক আছে এটা মাইনাস x ৰ হৰক মানে কি হয় 8 হয় আৰু x স্কয়াৰৰ হৰক মানে এইটো হয় মিন্স যদি 2 6 গুণ 12 হয় ঠিক আছে তাৰপিছত 12 আৰু এইটোৰ কিবা ৰিলেচন হ'ব নাই 12 8 2 6 গুণ কিমান হ'ব 12 হ'ব হ'ল আৰু x স্কয়াৰৰ হৰক কি হয় 2 হয় ৰবা কি কৈছে x ৰ হৰক -8 হয় আৰু x স্কয়াৰৰ হৰক 2 হয় ৰবা x স্কয়াৰ -x ৰ হৰক 8 আৰু ইয়াৰ হৰক হ'ব 2 কিবা এটা আছিলে 2 6 গুণ 12 12 ৰ পৰা আত গলে এইটো কি আছিলে 12 আৰু মাজৰটো কি হ'ব 8 ইয়াৰ পৰা মাইনাস কৰিলে কিমান হ'ব 4
এতিয়া মাইনাছ এক্সৰ হহক এইটো কি হয় এইটো আৰু এইটো গুণনফলৰ বিয়োগ হয় আৰু এইটোকে আমি সমষ্টি বুলি কওঁ যোগ কৰি ঠিক তেনেকে এইটো এনেকৈ আছে চাই লোৱা ভালকে যদি নুবুজো এতিয়া বুজিছো কি বুজিলি 2 আৰু 6 যদি আমি পূৰণ কৰো তাৰপাছত মাইনাছ যদি মাজৰ সংখ্যাটোৰ লগত কৰো তেতিয়া আমাৰ সেইটো ওলাব হ'ল এতিয়া এইটো সমষ্টি চেলফিটা মাৰি লওঁ আৰু কি আছে এতিয়া যোগ উলিয়ালো হৰক উলিয়ালো আৰু কি লাগে গুণনফল এইবিলাকে হ'ল তাৰপিছত এতিয়া আমি যাওঁ যদি সমষ্টিত থাকে ভগ্নাংশত থাকে তেতিয়া কি হ'ব কিন্তু এতিয়া এইটো কনচেপ্টটো ক্লিয়াৰ হোৱা নাই এইটো কুৱেশ্যনটো কৰাৰ আগতে এইবিলাক বুজাটো ভাল কুৱেশ্যন ট্ৰাই কৰোঁ yes এটা এক্সাম্পল দি দিছোঁ যিটো নেকি কিতাপত দি আছে এক্সাম্পল নালাগে এক নম্বৰ এপাক কৰি দে লাষ্ট এটা এক্সাম্পল চাই লওঁ তাৰপিছত পাৰিলে কি কৰিবা এতিয়া ভগ্নাংশত আছে এইটো কি হয় ইকুৱেশ্যন হ'ল yes 3x স্কোয়ার প্লাস 5x মাইনাস 2 হল এটা কো সাপোজ করে দাও হ্যাঁ কি করি 3x square হ্যাঁ 3x square হ্যাঁ with 5 আছে no হ্যাঁ 6 হ্যাঁ 5 plus 5x plus হ্যাঁ 1 5x plus 1 কিমান হ'ব 5x plus 1 এটা 6x ধৰিছা কি এইটো হ্যাঁ কি কৰিব লাগে ফাৰ্ষ্টে ফাৰ্ষ্টে 3 আৰু 2টো পূৰণ কৰিব লাগে 3 আৰু 2টো পূৰণ কৰিলে কিমান হ'ব 6 6 হ'ব ইয়াৰ ফেক্টৰ কৰিব লাগে কিমান হ'ব 6 গুণ 6 গুণ 6 আৰু 3 গুণ 6 3 2 গুণ 6 আৰু নাই নাই 3 আৰু 2 কি ইয়াৰ যিকোনো এটা চাব লাগে 6 ৰ পৰা 1 যোগ বিয়োগ কৰিলেও কি হ'ব 5 হ'ব লাগিব 3 ৰ লগত যদি 2 যোগ কৰোঁ তেতিয়া 5 হয় 3 আৰু 2টো প্লাস ঠিক আছে 3 আৰু 2 যদি প্লাস কৰি এইটো ওলাব আৰু ইয়াৰ পৰা যদি এইটো মাইনাস কৰোঁ 5 ওলাব ঠিক আছে কিন্তু ইয়াত কি যেটো নেকি আমাৰ एग्जांपल আছে ইয়াত প্লাসটো ল'ব নালাগে যেটো নেকি 3 আৰু 2 প্লাস হ'ব নোৱাৰে বুলি কৈছে প্লাস মাইনাস হ'ব লাগিব মাইনাস প্লাস বা প্লাস মাইনাস কিন্তু প্লাস প্লাস হ'ব নোৱাৰে কিন্তু মাইনাস মাইনাস হ'ব পাৰে ইয়াত মাইনাস কৰিব লাগিব মাইনাসৰ লগত মাইনাস যোগ কৰিব পাৰি মাইনাসৰ লগত প্লাস এড কৰিব পাৰি মাইনাসৰ লগত মাইনাস প্লাসৰ লগত মাইনাস কৰিব পাৰি মাইনাস 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 প্লাস প্লাস মাইনাস কিন্তু প্লাসৰ লগত প্লাস এইটো নোৱাৰি পাৰি কিন্তু ক্যালকুলেশন অলপ অসুবিধা হ'ব এটা কি হ'ব 3x স্কয়ার আহিব হল আৰু 3 গুণ 6 হয় যত নেকি কি হ'ব ইয়াৰ আমি 6 দিম 6x ইয়াৰ পৰা x মাইনাস কৰিম মাইনাস 2 হল বুজিছানে কমন নাম কি কমন নাম 3 লম সেই দুটা আৰু সেই 3x আৰু ইয়াত কোন লাগিব ভিতৰত x আৰু ইয়াত প্লাস 2 2 ইয়াত মাইনাস কমন ন x কোন আহিব x যদি কমন ইয়াত কোন লাগিব 2 থাকিব 1 কি নাম কমন আৰু এইটো মাইনাস আছে কাৰণে ইয়াত আমি মাইনাস বহাইছো আৰু এক কেলে লৈছো গম পোৱা আৰু ইয়াত হ'ব x আৰু মাইনাস 2 হল আগুৱাই যাও নাই মাইনাস 1 হ'ব সৰি হ্যাঁ মাইনাস 1 হ'ব মাইনাস 1 হ'ব তেতিয়া কি হ'ব
এতিয়া x minus 1 কেনেকে আমি দুইটো যেতিয়া আমি এই আজি জাতীয় দেখিলে গম পোৱা এক এগুণ দুই হয় এক এগুণ দুই হয় এই নহয় সেইটো ক'ব খোজা নাই মই কি কৰিছা এই মানে মই নিজে এই বুজাব পৰা নাই কি পৰা নাই বুজাব ঠিক আছে এক এগুণ দুই হলে ঠিকে আছে হ্যাঁ দুই দুই দিওঁ আমাৰ দুই দুই দিম তাৰপাছত এতিয়া চোৱা তাৰপিছত 3x minus 1 ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে চিমিলাৰ হৈছে জানো আগুৱাই যাব নালাগে চিমিলাৰ হৈছে নে প্লাছ আছে ইয়াত মাইনাছ আছে হৈছে এই ব্ৰেকেটটো আৰু সেই ব্ৰেকেটটো চিমিলাৰ হ'ব লাগিব এতিয়া কি দিম ইয়াত আৰু ইয়াত মাইনাছে মাইনাছে কি হয় মাইনাছ ইনটু মাইনাছ প্লাছ হয় ইয়াত কি আছে এইকাৰণে ইয়াত প্লাছ হ'ব লাগিব নাইবা ইয়াত প্লাছ হ'ব লাগিব ক'ত প্লাছ দিম এতিয়া ব্ৰেকেটৰ ভিতৰত যদি ইয়াত প্লাছ দিম কিন্তু ইয়াত কি আছে মাইনাছ আছে সেইকাৰণে এইটো কাৰণে ইয়াত মাইনাছ আহিব লাগিব এই ব্ৰেকেটৰ ভিতৰত প্লাছ দিম যদি ইয়াত প্লাছ দিম তেতিয়া এইটো আৰু এইটো চিমিলাৰ হ'ব আৰু যদি মাইনাছ ইনটু প্লাছ কি হ'ব মাইনাছ তেতিয়া চিমিলাৰ হ'ব এতিয়া কাক ল'ম 3x যিটো নেকি বাহিৰত আছে এইটো ল'ব পাৰে বা ভিতৰত থকাটো ল'ব পাৰে 3x minus 1 3x minus 1 into x plus 2 চাবে ইয়াৰ যিকোনো এটা ল'ব আনসার ওলাই গ'ল হ'ল ইয়াত যদি আমাক কওঁ x ৰ ভ্যালু x ৰ ভ্যালু এতিয়া ল'ম 3x minus 1 ইকুৱেল টু 0 কি হ'ব মই স্কুলকে লৈ গৈছিলোঁ এতিয়া হ'ব 3x হ'ব ইফালে 1 টো গ'লে 1 হ'ব আৰু x যদি ইয়াত থাকি ইয়াত পূৰণ হৈ আছে ইফালে গ'লে পূৰণ হৈ যাব 1/3 হ'ল x plus 2 আছে ইকুৱেল টু 0 হ'ল x ইফালে গ'লে 2 প্লাছ 2 ইফালে গ'লে মাইনাছ 2 আৰু এতিয়া এটা শূন্যৰ ভ্যালু হ'ব দেখিছা নাই দেখিছো কেমেৰাত শূন্যৰ মান হ'ব এটা হ'ব 1/3 আৰু আনটো হ'ব মাইনাছ 2 এইটো আৰু যদি সমষ্টি এতিয়া বিচাৰে সমষ্টি কেনেকৈ গম পালা না কি আছিলে মাইনাছ এক্সৰ হহক ডিভাইডেড বাই কি আছিলে এক্স স্কোৱাৰৰ হহক আৰু যদি পূৰণফল লাগে ধ্ৰুৱক সংখ্যা আৰু ডিভাইডেড বাই এক্স স্কোৱাৰৰ হহক হ'ল লিখি যা এতিয়া লিখি যা হ'ল নাই যদি এতিয়া আমাক কি লাগে সমষ্টি লাগিলে সমষ্টি উলিয়াম প্লাছ কৰি আৰু কি লাগে গুণনফল লাগিলে ইনটু কৰি গুণনফল হ'ল এতিয়া হ'ল কিবা ডাউট আছে নাই কৰি চাবলৈ দিব পাৰিব এতিয়া কুৱেশ্যন ভিডিঅ'টো এনে বনাইছে এক্সাম্পলে হয় এতিয়া ভিডিঅ'টো এনে বনাইছে মই প্ৰথম নামাৰো বুলিহে ভাবো কিন্তু আপলোডিং টাইমটো অলপ দেৰি হৈ যায় কাৰণে বাহিৰ আজি বড় ভাত হা বড় সঁচাকে কৰিবা নি এতিয়া বুজি পাইছো কৰিবা ঠিক আছে ইনভিটেশ্যন দিম এতিয়া চোৱা কুৱেশ্যন নম্বৰ এক্সাৰচাইজ 2.2 ঠিক আছে কুৱেশ্যন নম্বৰ 1 ঠিক আছে মই এটা কৰি দিছোঁ তাৰপিছত এটা আহিব অ'কে ছাৰ কোনটো কুৱেশ্যন কৰিম এতিয়া আকৌ যিটো মই নোৱাৰিম কি কথা কয় মই নোৱাৰিম আমি নোৱাৰিম তিন নম্বৰটো 6x² - 3 - 7x ইমান ইজি
এইটো 3 নম্বৰ 6 s square -3 minus 3 minus এই আপুনি s দি দিলে যে s নহয় নেকি x x নাই গ'ল আকৌ মাইনাছ কম নাই ঠিকে আছে মোৰ ঠিকে আছে বাকী আছে কেমেৰা ৰেকৰ্ড হৈ আছে নাই এইটো ক আচ্ছা মই কিবাটোত লক নকৰিলে যে এইকাৰণে ভাল কিমান টাইম হ'ল 35 আৰু 10 মিনিট চাই লোৱা আমাক কি লাগে আমাক a বুলি কাক কওঁ b বুলি কাক কওঁ c বুলি কাক কওঁ গম পোৱা এইটোক আমি কওঁ x স্কোৱাৰৰ সহগটোক কওঁ b কাক কওঁ x xৰ সহগ c কাক কওঁ ধ্ৰুৱকটোক কওঁ হ'ল এতিয়া যদি আমাৰ যিটো নেকি কেলকুলেশ্যন কৰোঁ তেতিয়া ফাৰ্ষ্টে a থাকিব লাগিব তাৰপিছত ছেকেণ্ড b তাৰপিছত c কিন্তু ইয়াত আমি চাওঁতে কি হৈছে ইয়াত a আছে ইয়াত c আছে ইয়াত b আছে গতিকে এইটো আমি কি কৰিম চিষ্টেমেটিক কৰিম c টো পাছত লৈ যাম b টো 6x স্কোৱাৰ হ'ব b টো হ'ব ইয়ালৈ আহিব -3 টো ইয়ালৈ আহিব হ'ল যেহেতু ইয়াত আমি কি আছে 300 গুণ কিমান হয় এই গছকে বুঝাই যায় 300 গুণ 18 হয় ইয়াতো ফেক্টৰাইজ কৰিম এতিয়া কি হ'ব 18 গুণ 2 নং গুণ 18 আৰু 300 গুণ 18 আৰু আছে নেকি নাই নাই তেতিয়া ইয়াৰ ৰিলেশ্যন চোৱা প্লাছ মাইনাছ কৰি এইটো 7 আহিব নেকি ইয়াত নাহে ইয়াত প্লাছ মাইনাছ কৰি নাহে ইয়াত আহিব মাইনাছ কৰিলে আহিব মাইনাছ কৰিলে আহিব তাৰপিছত আমি যদি তাত প্লাছ দিওঁ মাইনাছ চোৱা এতিয়া ইহঁতৰ ৰিলেশ্যনটো চাব লাগিব কাক কি কৰিলে ইয়াত মাইনাছ চিম্বলটো আহিব এইটো চাব লাগিব মাইনাছ চিম্বল কেতিয়া আহে যেতিয়া ডাঙৰ সংখ্যাটো মাইনাছ হয় আৰু প্লাছ কেতিয়া আহে যেতিয়া ডাঙৰ সংখ্যাটো প্লাছ হয় 6x স্কোৱাৰ আহিব এইটো মাইনাছ ডাঙৰটো ইয়াত দিছোঁ 9x আৰু মাইনাছ সৰুটো দিছোঁ 2x হ'ব আৰু মাইনাছ 3 হৈছে মই হহা মানে গম পাই নাই গণ্ডগোল হোৱা নাই একদম গণ্ডগোল হোৱা নাই নে মই এতিয়া গণ্ডগোল লাগে স্কুলতে কিহত আছে पकड़ो कहा गंदोगल है फोरवर्ड আছে मैंने पकड़ लिया कहा है मैंने पकड़ लिया किसको कहा वहां पर कौन कदर कदर किधर ए तान है क्लास अब लगे कौन ओ ए ट्वाइस एक्स क्लास হ'ব লাগে और এটা কি হ'ব কাক কম লম আমি এই দুটা আৰু এইটোতে চাব লাগে চাবা সিচুৱেচন বেলেগ হ'ব পাৰে সিচুৱেচন মানে কি আছে তিনি পৰিস্থিতি বেলেগ হ'ব পাৰে কেতিয়াবা এইটো আৰু এইটো ললো এইটো আৰু এইটো ললো কিন্তু চাবা কেতিয়াবা আমাৰ বেলেগ বেলেগ ল'ব পৰা হ'ব লাগে তিনি লওঁ তাৰপাছত 3x ইয়াত কোন আহিব x আহিব মাইনাছ এতিয়া কি কৈ যাও দুই আহিব নে তিনি আহিব এতিয়া গণ্ডগোল সেইটা কি আহিব এই ছয়ো আছে নও আছে নটো তিনি আছে ছয়টো চোৱা। আছে এই দুটা আমি লৈছো কেলে যাতে ইয়াত কমন আহে যদি তোমাৰ হিস্সা হয় তেতিয়া এইটো আৰু এইটো কমন ল'ব পাৰি কি আছে 2x আৰু কি আছে এইটো প্লাছত আছে আৰু 6x স্কয়াৰ এইটো ল'ব পৰা যায় যদি আমি ইয়াত যদি 2x লওঁ এটা কোন আহিব 3 আহিব x আহিব প্লাস 1 আহিব এনেকৈ কৰিব পৰা যায় আৰু ইয়াত এইটো আছে না কি আছে -9x - 3 আছে ইয়াত কমন যদি আমি 3 লওঁ 3 যদি কমন লওঁ তেতিয়া কোন আহিব ইয়াত 9x ৰ 3x আহিব আৰু ইয়াত হ'ব +1 আহিব এনেকৈ হয় 2x - 3 2x এইটো কি হ'ব মাইনাছত আহিব 2x - 3 হ'ব 3x + 1 হ'ব চাবা আগলে এনেকৈ হ'ব পাৰে এটা এইটো কোনে হইতে কোনে এটা যিকোনো হিচাপে ল'ব পাৰি জাস্ট কমন হ'ব লাগিব দুইটাই এইটো কোৱেশ্চন তিনি ল'ব পাৰো হা তিনি ল'ব পাৰো এটা ইকুৱেশ্যনটো চোৱা
ইয়াত 3x আছে সেই 3x টো কেনে কমন ললো কাৰণ দুটাই কিবা যায় বিভাজ্য যায় গসাগু জানা অ ইয়াত 6 আছে ইয়াত 9 আছে সিঙ্গল কে কৰোঁ নে ডাবল কে কৰোঁ ডাবল কে কৰ সিঙ্গল কে কৰিছো 6 আছে আৰু ইয়াত 9 আছে যদি 6 অফ কৰোঁ কি দি কৰিম 2 দি যাব 2 3 গুণ 6 আৰু 3 গুণ 3 হল 2 আৰু 3 আছে ইয়াত ইয়াত 3 3 গুণ 9 3 গুণ 3 ইয়াত 3 দুটা আছে মানে 3 দুটা পূৰণ হৈ আছে ইয়াত 3 ইয়াত কমন কি আছে 3 ললো যদি ইয়াৰ পৰা যদি 3 লওঁ ইয়াৰ পৰা যদি 3 লওঁ 3 ললো ইয়াত ইয়াৰ পৰা 3 ললো ইয়াৰ পৰা 3 ললো ইয়াত কোনটা কি গ'ল ইয়াত থাকি গ'ল 2 ইয়াত 3 এইটোৱে হয় এটা 6 আছে আৰু 9 আছে 6 ৰ পৰা 3 উলিয়াই দিলো কি থাকিব 6 ৰ পৰা 3 গ'লে 3 থাকিব কিন্তু এইটো বিয়োগ কৰা নাই মানে এইটো মাল্টিপুলটো চিনি পোৱা 2 3 গুণ 6 যত নেকি 3 ৰ মাল্টিপুলটো উলিয়াই দিলো তাৰপিছত এতিয়া এইটো ইয়াত যি সংখ্যা দিওঁ এতিয়া 3x * x কিমান হ'ব x into x 3x square 3x স্কয়ার হবে কিন্তু ইয়াত আছে 6 এখন এটা 6 বানাবার কারণে ইয়াত কি করিম 2 পূরণ করি 3 2 গুণ 6 হবে আর x x x স্কয়ার হবে ও হল ও এটা বুঝলাম এটা সো লাগে না 9x আছে 9x তো এটা কি করিম 3x বল 3 oh no 3 বল only 3 হবে আর মাইনাস তো কেলে হইছে গম পাওয়া কারণ that minus হল এটা প্লাস 2 লো এটা প্লাস 2 নহয় প্লাস সিম্বলটো ল ইয়াত প্লাস সিম্বলটো আছে কাৰণে প্লাস সিম্বলটো ললো তাৰপিছত এতিয়া কা কমন লয় ইয়াত কোন কমন হ'ব 2 আৰু 3 এর এসএ কি হ'ব 1 1 টো ললো 1 ৰ লগত কি পূৰণ কৰিলে 2x হ'ব 2x হ'ব 1 ৰ লগত কি পূৰণ কৰিলে -3 হ'ব -3 হল এতিয়া আমি যে ইয়াত কৰিছিলো কমন যে লৈছিলো এইটো 6x আৰু 2x যে লৈছিলো এতিয়াও এইটো সিম্বল আহিলে যেনেকৈ মই কিবা যদি বিট আছে ৰিপিট কৰি চাব হল এইটো মহল সমষ্টিতে একেবাৰে দিয়ে মিনিটাৰ পেটা সমষ্টি এটা চোৱা কি কাক লম যদি 3x ভিতৰত আছে plus 1 বাহিৰটো ললেও হয় ভিতৰটো ললেও হয় 3x 3x plus 1 আৰু 2x minus 3 এটা যদি x ৰ ভ্যালু উলিয়াও এতিয়া এটা x ৰ ভ্যালু মান 3x plus 1 is equal to 0 1 to এপিনে গলে -1 হ'ব 3x is equal to -1 যত নেকি x is equal to 1/3 2x minus 3 2x minus 3 is equal to 0 2x is equal to 3 হ'ব যত নেকি x ইয়াত আছে আৰু 2 ইয়াত আছে পূৰণ হৈ আছে ইফালে গলে minus মাইনাস কেলে পূৰণ হৈ আছে ইয়াত minus কয় নে হল এতিয়া এটা x ৰ ভ্যালু হ'ব -1/3 আৰু ইটোৰ ভ্যালু হ'ব 2/3 3/2 কিবা ভুল আছে নেকি নাই প্লাস 2 এপিনে গল minus হল minus 2 এপিনে গল প্লাস নাই ভুল কে নাই না কে ভরে একেবাৰে ভুল নাই নি অকণো ভুল নাই ও মানো -2 আৰু 4 ওলাব লাগে এতিয়া সমষ্টিটো মই ডাইৰেক্ট এইটো কিবাটো মই ফৰ্মুলা ইউজ কৰা নাই মানে সমষ্টি মানে কি আছিলে -1/3 plus 3/2 যত প্লাস কৰিলে 2 3 আৰু 2 ৰ 6 হ'ব 6 ৰ হ'ব -2 হ'ব আৰু প্লাস 6 আছে ইয়াত হ'ব 3 2 6 হ'ব যত নেকি 4/6 হ'ব 2 3 2/3 সমষ্টি 2/3 হ'ব জানো এবার কি বলবো ক'ত গ'ল -2 আৰু 4 ওলাইছে -2 আর 4 question number 2.2 3 নম্বৰ হয় -2 আৰু 0 ওলাব 3 নম্বৰে এটা 3/2 আৰু এটা -1/3 ওলাইছে ঠিক আছে
-1/3 আৰু -3/2 ইয়াত আপুনি কেইটা চাই আছে বেলেগটো নহয় ইয়াত বিচাৰিছে আমাক কি শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক উত্থাপন কৰিব লাগিব চাৰিটা মোক কৰক এইটো শূন্য হ'ব এইটো চাই লওঁ তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা যিটো নেকি এইটো শূন্য হয় এইটো শূন্য হয় হ'ল অ। আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা শূন্য আৰু সহগৰ সম্পৰ্ক এইটো আৰু এইবিলাকৰ সম্পৰ্ক চাব লাগিব বুলি কৈছে x সমান যদি 1/3 হয় কিবা চেঞ্জ হ'ল নেকি বুজিলা নাই এইটো কৰিলে মইতো লাজ দিম পুৰা লাজ দিম কিন্তু এইটো ৰেকৰ্ডিং অফ কৰি দিব দেই যেতিয়া নাই মই নবজাও নহয় মোক কৰিবি সঁচা জানো অ -1/3 আৰু 3/2 আমি ইমানখিনিলৈকে ৰাখিছো নহ'লে ঠিক আছে ফটো লাগিব নেকি লাগিব লাগিব ठीक है किताब এতিয়া हमारा छोटा सा एक बच्चा क्लास 10 का क्वेश्चन কৰি দিলে হা ৰেকৰ্ডিং কৰি যাম কোনে আপুনি এতিয়া বকিছে নাই কৰিছে জানো মই ৰেকৰ্ড নাই কৰা না জাস্ট এতিয়া অন কৰিছে আমাৰ যিজন আমাৰ সন্মানীয় এগৰাকী ষ্টুডেন্ট এক নম্বৰ কুৱেশ্যনটো আমাৰ কৰিলে গতিকে বহুত ভাল লাগিলে তাৰপাছত এতিয়া যিমান কুৱেশ্যন কৰিব হোমৱৰ্ক হিচাপে কৰিব বুলি মোৰ আশা আছে আৰু যিবিলাক নোৱাৰিছিল এইবিলাক কুৱেশ্যন আমি নেক্সট ক্লাছত ডিছকাছ কৰিম যিটো নেকি আমি 2 নম্বৰ কুৱেশ্যন আমি ষ্টাৰ্ট কৰিম গতিকে এইটো হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন কিমান আছে চিমিলাৰ কুৱেশ্যন যিটো নেকি মই 3 নম্বৰটো কৰিলোঁ একটো এতিয়া ছাত্ৰজন কৰিলে তাৰপাছত ইয়াত আছে 2 নম্বৰটো 2 6 আৰু 7 8 9 10 ইমানখিনি সেম হৈ আছে না সেম এতিয়া আমি কৰিম মই কৰি দিম মানে 5 নম্বৰটো কৰিম চাই লোৱা 5 নম্বৰ কি আছে 5 নম্বৰ যাবা t square minus 15 কি আছে t square minus 15 কি নম্বৰ কুৱেশ্যন 5 নম্বৰ ৰেকৰ্ড পাস স্মল লেটাৰ t square minus 15 15 কুৱেশ্যন 1 না ইয়াত চোৱা আমাক কি লাগে আমাক x অৰ্থাৎ শূন্যবিলাকৰ মান উলিয়াব লাগে শূন্য মানে কি হয় শূন্য মানে শূন্য যেটো নেকি টিৰ ভ্যালু উলিয়াব লাগে টিৰ ভ্যালু প্লাছতো ল'ব পাৰে মাইনাছতো ল'ব পাৰে যিকোনো পাৰে কিন্তু ইয়াত আমাৰ কি আছে এইটো কিহৰ মান হয় এৰ মান হয় এইটো চিৰ মান হয় ইয়াত আমাৰ বিৰ মান দিয়া নাই বিৰ মান ধৰিব নালাগে ইয়াৰ পৰা যদি খেদিলে আমি খেলাটো কেনেকৈ ধৰিম চিটে নাই ইয়াত এতিয়া আমি চাম ফৰ্মুলাটো গম পাবা নেকি a square minus b square is equal to a square minus have any idea a plus b whole square a minus b whole square ইয়াত নেকি ইয়াত আমাক ইয়াত এইটো প্ৰয়োজনীয় ঠিক আছে ইয়াৰ ফৰ্মুলা হ'ব a plus b into a minus b আমাক এইটোকে প্ৰয়োজন এতিয়া যদি প্ৰয়োজন এইটো আমি পাছলৈ জানিম কিন্তু এইটো এতিয়া আমাক a plus b into a minus b হ'ব য'ত নেকি এইটো হ'ব সাপোজ এইটো t ৰ ভ্যালু হ'ব আৰু এইটো হ'ব t ৰ ভ্যালু হ'ব ঠিক আছে যদি আমি যদি কওঁ x ৰ ভ্যালু গম পোৱা এইটো হ'ব x ৰ ভ্যালু হ'ব লাগিব এইটো x ৰ ভ্যালু হ'ব লাগিব য'ত নেকি যদি এইটো কি হ'ব এইটো যদি t ৰ ভ্যালু হয় t plus b আছে ন য'ত নেকি ইকুৱেল টু কি হ'ব এইটো is equal to 0 য'ত নেকি t
আৰু ইয়াত বি টো কি আছে, ইয়াত প্লাছ হৈ আছে, ইফালে গ'লে মাইনাছ হ'ব। হ'ল। ঠিক তেনেকৈ এইটোৰ মান যদি টি হয়, টি মাইনাছ বি আছে 0 হ'ব। টিৰ মান যদি ইয়াত বি টো ইয়াত যদি প্লাছ মাইনাছ আছে, ইফালে গ'লে প্লাস প্লাছ হ'ব। হ'ল। আৰু এইটো ফৰ্মুলা এতিয়া আমি ইয়াত প্ৰয়োগ কৰিম। ঠিক আছে। এতিয়া ৰুট চিনি পোৱা? ৰুট কোন হয় ৰুট? রুট হয়েছে এটা যিকোনো সংখ্যা থাকিব নহয় তাত তাৰ মানে বৰ্গ বৰ্গ বৰ্গমূল কৰাটোকে আমি ৰুট বুলি কওঁ। সেইটো ঠিক আছে। এইটো ৰুট বুলি কওঁ। ঠিক আছে। আৰু এইটো ৰুট বা এইটো কি বুলি কওঁ? বৰ্গমূল। বৰ্গমূল কওঁ। yes আৰু যিকোনো এটা নাম্বাৰ আছে এইটোক আমি ধৰিছো এক্স। আৰু ইয়াত যেতিয়া এইটো ওপৰত 2 থাকিব, এইটো কি বুলি কওঁ? স্কোয়াৰ নাইবা বৰ্গ। হ'ল। yes ইয়ালৈকে মনত বুজি পাইছে? পাইছো চোৱা এতিয়া এটা বৰ্গ মানে যিকোনো এটা নাম্বাৰ যিটো নেকি সি নিজকে দুবাৰ পূৰণ কৰিছে। সাপোজ এইটো কি হ'ব? এক্সাম্পল কি দিম? 12 এক্স দিছো। এক্স এটা নাম্বাৰ হয়, এই এক্সটো যেতিয়া সি নিজকে আৰু এবাৰ পূৰণ কৰিব, x স্কয়ার এক্স স্কোয়াৰ হৈ যাব। হ'ল। এটা বৰ্গ মানে কি হ'ব? বৰ্গ মানে কি কি বুলি ক'ম এতিয়া? এটা সংখ্যা দুবার পূরণ হা? এটা সংখ্যা দুবার পূরণ এইটো এতিয়া এক্স কি আছিলে? এটা নাম্বাৰ হয়। ঠিক আছে। এইটো এক্সটোক এতিয়া এইটো কি কৰিম? বৰ্গমূল উলিয়াব লাগে। ঠিক আছে। এইটো আকৌ ৰুট এক্স বুলি কওঁ। এইটো এতিয়া ৰুট তেতিয়া প্ৰয়োগ হ'ল। হ'ল। এতিয়া এইটো চোৱা কি হ'ব? যেতিয়া এক্স আৰু এক্স এক্স ইনটু কি হ'ব? এক্স হ'ব। ইয়াক যেতিয়া আমি কি কৰিম? ৰুট ওভাৰ দি দিম, কি হ'ব? তাহলে x স্কয়ার হবে এক্স স্কোয়াৰ হ'ব। ঠিক আছে। এইটো কি হ'ব? ৰুট ওভাৰ ভিতৰত হ'ব এক্স স্কোয়াৰ হ'ব। হ'ল। এইটো হ'ব দুটা পূৰণ হ'লে এইটো আছে বুলি গম পাওঁ। ৰুট বুলি ক'লে এইটো চিম্বল হয় বা এইটো চিম্বল হয়। আৰু যদি এক্স ইনটু এক্স পূৰণ কৰিলে যদি ভিতৰত এক্স স্কোয়াৰ হ'ব আৰু ওপৰত থাকিব ৰুট। আৰু ফাইনেলি ইয়াত কি হয়? যেতিয়া এক্স স্কোয়াৰ ইয়াত থাকিব আৰু যদি এইটো কি হ'ব? ৰুট আছে না, মিন্স সেই ৰুটটো এইটো আৰু কি হয়? কাটাকাটি হয়। য'ত নেকি আমাক যদি কওঁ যে এক্স স্কোয়াৰ যদি বৰ্গমূল কি হ'ব বুলি ক'লে কি হ'ব? ইয়াত এক্স হ'ব। হ'ল। সাপোজ এতিয়া আমি ধৰিম 15। 15 স্কোয়াৰ মানে কিমান হ'ব? পাছৰ ফৰ্মুলাটো লাষ্টত স্কোয়াৰৰ ফৰ্মুলা মনত ৰাখিব। কি আছে ইয়াত? 5 আছে। 5 5 25 12 এটা লাগিব নেকি? 12 লাগিব? বুঝি দিম। বয়স নাই যে। 5 5 কিমান? 25। আৰু একৰ পাছত কি আছে? এইটো 225 যদি ৰুট কৰোঁ তেতিয়া কি ওলাব? 15 ওলাব। নাইবা এইটো 225টো আমি কি কৰিম? 15 into 15 কৰিম। হ'ল। আৰু এইটো যদি 15 স্কোয়াৰক যেতিয়া ৰুট কৰিম তেতিয়া অকল 15 ওলাব। কিন্তু এইটো ইকুৱেল চিম্বলটো দিব পাৰে। ঠিক আছে। এইটো ইকুৱেল চিম্বল দিব পাৰে। কাৰণ ইয়াৰ এইটো ৰুট হ'ব মানে ইয়াৰ দুটা সংখ্যা আছে যিটো নেকি এইটো ভ্যালু আৰু এইটো ভ্যালু সেম হ'ব। কেলে সেম হ'ব? কাৰণ 15টো আছে, এটা কি আছে? স্বাধীনভাৱে আছে। আৰু যদি ইয়াত ৰুট 15 আছে তেতিয়া এইটো স্বাধীন নহয়। গতিকে এইটো ইকুৱেল নহয়। গতিকে ইকুৱেল বনাবলৈ হ'লে ইয়াৰ আৰু এটা কিবা কৰিম, মাল্টিপল কৰিম। এতিয়া আমাৰ প্ৰয়োজন হ'ব ইয়ালৈকেহে। ঠিক আছে। 15 জেগাটো কি হয়? 15 into 15 মিন্স এইটোক আমি যদি ভাঙি পিনি লিখো ৰুট 15 into ৰুট 15 হ'ব। ইয়ালৈকে বুজি পাইছে? হ'ল। এতিয়া এইটোকে আমি ইউজ কৰিম। যিটো ক্লাছত প্ৰয়োজনীয় তাতছে বেছি বুজাইছো। হ'ল। এতিয়া টি স্কোয়াৰ আছে? টি স্কোয়াৰ আছে? এতিয়া এইটো আমি কি কৰিম? 15 টো স্কয়ার করুন ৰুট 15 আছে, এইটো আমি কি কৰিম?
স্কোয়াৰ কৰিম কেনেকৈ এইটো গম পোৱা এতিয়া চোৱা √15 স্কোয়াৰ মানে কি হয় মানে ইয়াত কি আছে √15 কেইটা আছে দুটা √15 ইনটু 15 √15 দুটা আছে অ হ'ল আৰু √15 আৰু √15 যেতিয়া পূৰণ কৰিম তেতিয়া অকল 15 ওলাব 15 লাভ আৰু এইটোকে আমি ইয়াত প্ৰয়োগ কৰিছোঁ উম, কিবা ডাউট নাই নাই না try this আমি কি পাইছিলো a স্কয়ার মাইনাস b স্কয়ার মানে কি আছিল a প্লাস b ইনটু a মাইনাস b সাপোজ এইটো আমাৰ কি বুলি ধৰিছো a এইটো আমাৰ b নহয় a প্লাস b ধৰিলে আকৌ এইটো বুলি ভাবিব যিটো নেকি আমাৰ x ৰ হওক x স্কয়াৰ হওক এতিয়া x বুলি ধৰিছে এইটো হ'ব y বুলি ধৰিছে হ'ল আৰু ফৰ্মুলা কি হ'ব x স্কয়াৰ মাইনাস y স্কয়াৰ ইকুৱেল টু x plus y x plus y into x minus y এইটো হ'ব এতিয়া হ'ল এইটো ডিভাইডেড নাই মই জাষ্ট চিম্বলটো দিছো ইয়াত কি হ'ব এতিয়া t প্লাস √15 এটা আহিব যেনেকৈ ফৰ্মুলা মতে আহিছে আৰু ইয়াত কোন আহিব t মাইনাস স্যার দুলা দুলা ওলাইছে হা দুলা দুলা ওলাইছে দুল্লা হ'ল এতিয়া কি হ'ল x হৈনৰ কি উলিয়াম মান উলিয়াম এতিয়া t প্লাস √15 আছে ইজিকেল যদি 0 হয় তেতিয়া t ৰ মান কি হ'ব মাইনাস minus 15 √15 হ'ব root 15 হ'ল আৰু যদি t মাইনাস √15 ইজিকেল কি হ'ব 0 হয় তেতিয়া t ৰ মান হ'ব √15 হ'ব আৰু এইটো হ'ব আমাৰ হৈনৰ মান ঠিক আছে তাৰপিছত এতিয়া যিমানখিনি কুৱেশ্যন আছে ট্ৰাই কৰাৰ পাছত ইয়াৰ এটা কুৱেশ্যন আছে যিটো নেকি কুৱেশ্যন নাম্বাৰ 4 এই 4টো বাৰু এইটো নেক্সট ক্লাছত ডিছকাছ কৰিম এতিয়া সাপোজ তোমালোকে এইবিলাক বুজি ল'ব হ'ল তাৰপিছত যিমানখিনি 2 3 4 এইটো আমি আগুৱাই লৈ যাম ঠিক আছে গতিকে আজিৰ ক্লাছ ইমানতে শেষ Thank you, sir. জয় হিন্দ থেংক ইউ